আপোনাৰ সব লোনে আৰু ষ্টেটৰ পৰা কি কৰিছে ৰেভিনিউ আপোনাৰ একো নাই আৰু ৰেভিনিউ আপুনি মোক টেক্স উঠাব দিয়ক তাৰমানে আৰু এটা কথা মই বুজি পোৱা ইমান কথা ক'লে একেলগে সব লোনে নাই আৰু নন লোনো শুনক নন লোনত বছৰি যে অৰুণোদয় দিছো সেইটো নন লোন মাইক্ৰ' ফাইনেন্সৰ যে টকা ঘূৰাই দিছো এইটো নন লোন লখিমপুৰত যে মেডিকেল কলেজ বনালো সেইটো নন লোন গুৱাহাটীত যে এতিয়া আৰু এখন দ্বিতীয় মেডিকেল কলেজ হ'ব গৈ আছে এখন নন লোন আপোনাৰ যে বৰপেটা তেজপুৰ এইবিলাক যে আমাৰ দুনিয়াৰ মেডিকেল কলেজ ৰাতাবাৰীত মেডিকেল কলেজ হ'ব নন লোন চ' নন লোনৰ লিষ্টখন হ'ল 55,000 crore এজি ৰিপৰ্ট মোৰ ঋণটো চৰকাৰ দিনত কিমান হ'লগে এই চৰকাৰৰ দিনত আপোনাৰ দিনত কথা নাই আৰে মইতো লোন আৰু ল'ব গৈ আছো লোনটোতো মই মানে এই 7 মাহত কিমান হ'লগে আৰু ল'ম বহক না নহয় শুনি লোৱা এই বছৰ মই ল'ম 14,000 কোটি টকা লোন এই বছৰ ভাৰত চৰকাৰে মোক ল'ব অনুমতি কৰিছে আৰু অসম বিধানসভাই মোক অনুমতি দিছে 16,000 কোটি টকা কিমান হ'ল এতিয়া 7,500 কিমান 7,500 আৰু এই বছৰ এই বিধানসভাই মোক অনুমতি দিছে লোন ল'বলৈ 16,000 কোটি টকা মই এই বছৰ লোন ল'ম 14,000 কোটি টকা আৰু 2,500 কোটি টকা মই ঘূৰাই দিম আৰু মই গৌৰৱেৰে সৈতে ল'ম এই কোনো প্ৰব্লেম নাই উইথ লট অফ কাৰেজ এণ্ড কনভিকশ্যন আৰু অহা বছৰ মই ল'ম 18,000 কোটি টকা তাৰ পিছৰ বছৰ মই ল'ম 22,000 কোটি টকা লোন কাৰণটো কি আই উইল গ্ৰ' GDP ইন ডেট ৱে আজি যিসকলে ইয়াতে ইকনমিক্সৰ ওপৰত ইণ্ডিয়াৰ ৰিজাৰ্ভ গোটেই ছিষ্টেমটোৰ ওপৰত ষ্টাডি কৰা নাই তেওঁলোকে এই কথাটো কৈ আছে ভাৰত চৰকাৰে লোন লৈ আছে GDPৰ 40% আমি লৈ আছো GDPৰ 19% আজি ইয়াতে এতিয়া পাঞ্জাৱ চৰকাৰে লৈ আছে GDPৰ ওপৰত লোন পাঞ্জাৱ চৰকাৰৰ GDPৰ ওপৰত লোন আছে বেংগলৰ আছে 35% মমতা বেনাৰ্জী পাঞ্জাবৰ GDPৰ ওপৰত লোন আছে 52.5% কংগ্ৰেছ গভৰ্ণমেণ্ট আৰু ৰাজস্থানৰ GDPৰ ওপৰত লোন আছে 33% অসমৰ GDPৰ ওপৰত লোন আছে 22% উই আৰ দ্য লোৱেষ্ট ইন দ্য কাণ্ট্ৰি ইয়াত প্ৰশ্নটো হ'ল আপোনালোকে সম্পদটোক ফ'কাছ কৰা নাই যে প্ৰত্যেক বছৰে যেনেকৈ ৰিলায়েন্সৰ 6 লাখ কোটি টকা লোন আছে ইনকাম আছে 100 লাখ কোটি টকা এই বছৰ আমাৰ যদি ভগৱানে কৰে বাৰ্ষিক উৎপাদন আমি 4,15,000 কোটি টকা চুমগৈ নহ'লেও 4,10,000 কোটি টকা হাইয়েষ্ট ইন অল লাষ্ট 10 ইয়াৰ্ছ তাৰ বিপৰীতে এইখন অসম বিধানসভাই মোৰ যিমান দূৰ মনত আছে অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিল এইখন বিধানসভাত ইউ হেভ এলাউড আছ টু টেক 3.5% অফ দ্য লোন আপোনালোকে আমাক এলাউ কৰিব আপোনালোকে বাহিৰত প্ৰশ্ন কৰিব এইটো কেনেকুৱা ধৰণৰ কথা কাটমোচন আনক আপোনালোকে আনিব লাগিছিল যে ডোন্ট টেক 3.5% টেক 3% টেক 2.5% আপোনালোকেতো আনা নাই এতিয়া ইউ আৰ অল পাৰ্টি টু ডেট ডিচিশ্যন যে FRBM আইনত আপোনালোকে কৈছে যে উই কেন টেক 3.5% আৰু অসমৰ টোটেল ইনভেষ্টমেণ্ট আমি যি কৰোঁ লোন ইজ এ স্মল পাৰ্চেণ্টেজ এই বছৰ আমি খৰচ কৰিম 1 লাখ কোটি টকা ৰাফলি 1 লাখ কোটি টকা নহ'লেও 96,000 কোটি টকাটো কনফাৰ্ম আমি এই বছৰ খৰচ কৰিমেই আউট অফ 96,000 crores our loan is just 14,000 crore very less আপুনি যে এতিয়া RIDF-ৰ কথা কয় যে মোক ইয়াত RIDF সেইটো লোন হয় তো সব MLA কৈ দিয়ক যে অন মৰেলিটি উইল নট টেক RIDF লোন যিসকলে লোনৰ অবজেকশ্যন কৰি আছে তেওঁলোকে কৈ দিয়ক যে মোৰ সমষ্টিত RIDF মই নলওঁ বিকজ that is a scheme from loan আজি আপোনালোকে এতিয়া ৱৰ্ল্ড বেংকৰ ADBৰ যিমান কাম আপোনালোকৰ সমষ্টিত হৈ আছে সব ৱৰ্ল্ড বেংকৰ লোনে হয়তো আৰু লোনটো আমি ল'ব পাৰিছো কত সম্পদৰ ওপৰত নহলে মানুহে এনে লোন দিয়ে নেকি এটা মানুহে ইয়াত এনেকুৱা কৰিছে কোনবা দোকান এখন পাতি থৈছে গৈ লোন লৈ থাকিব পাৰি কয় মূৰৰ ওপৰত কিমান লোন বাঢ়িছে এভৰি ইয়াৰ লোন কমি গৈ আছে কিহৰ কাৰণে আমাৰ GDPটো বাঢ়ি গৈ আছে আমি লোন ঘূৰোৱাৰ কেপাচিটি বেছিকৈ ঘূৰাই আছো যি 5 বছৰ আগত অসম গভৰ্ণমেণ্টে 700 কোটি ঘূৰাইছিলে এতিয়া আমি আৰু 1,000 কোটি ঘূৰাইছো এণ্ড উই বললি ঘূৰাই আছো উই আৰ নট ফিলিং এনি পেইন পাৰ কেপিটেল লোন কিমান হৈ আছে এতিয়া না পাৰ কেপিটেল লোনটো কমি গৈ আছে কাৰণ পাৰ কেপিটালটো বাঢ়ি গৈ আছে আজিৰ দিনটো কিমান মই এক্সেক্টলি মই কুইজ কৰিব বুলিতো অহা নাই কিন্তু মই এইটো কথাই কৈছো যে আসাম গভৰ্ণমেণ্ট ইজ কমফৰ্টেবল ইন টেকিং দ্য লোন এজি ৰিপৰ্টত আহিছে এইবাৰ যে টেক্স GDP ৰেচিঅ' অসমত ষ্টেবল আৰু মইতো বিচাৰিছো যে কেপিটেল প্ৰজেক্টৰ কাৰণে আমি আৰু লোন ল'ব লাগে যাতে অসমে বাকী ৰাজ্যৰ লগত ফেৰ মাৰিব পাৰে নট ফৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ যদি কেপিটেল এক্সপেণ্ডিচাৰ কাৰণে মোৰ টাৰ্গেট হ'ল অসমৰ প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ হ'ব লাগে এটা আপোনালোকে যদি মোক কেপিটেল প্ৰজেক্টৰ কাৰণে লোন ল'ব নিদিয়ে মই ক'ৰ পৰা পাম
আজি সমষ্টিত কৈছে আপুনি না মোৰ ওচৰত লিষ্ট লৈ আহিছে যে ইমানখিনি শিৱসাগৰত ৰাস্তা বনাব লাগে সকলোৰে আছে যদি মই কেপিটেল প্ৰজেক্টৰ কাৰণে লোন লওঁ ইট ইজ এ ডেলিভাৰেট কনস্পিৰেচি টু ডিৰেইল আসাম ডেভেলপমেণ্ট তাৰে পাঞ্জাবে লোন লৈ আগুৱাব বেংগলে লোন লৈ আগুৱাব মেঘালয়ে লোন লৈ আগুৱাব অৰুণাচলে আগুৱাব আৰু অসম দুখীয়া দেশ হৈ থাকিব যিমানে মোৰ কেপিটেলত ইনভেষ্টমেণ্ট হ'ব অসম ধনী দেশ হ'ব কোভিডৰ পিৰিয়ডত 12% জিডিপি গ্ৰোথ কি মামুলি কথা নেকি 12.5% জিডিপি গ্ৰোথ উইল ৰেকৰ্ড গতিকে যিসকলে এই বিষয়টোৰ ওপৰত পাতিব খোজে জানিব খোজে তিনিটা থাম ৰুল বুজি ল'ব লাগিব অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ দ্য আসাম এছেম্বলি নাম্বাৰ 1 অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ RBI তিনিটা ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত আমি লোন ল'ম আৰু লোন ঘূৰাই দিয়াত এদিনৰ কাৰণেও যদি আমি ডিফল্ট কৰোঁ আমাক লোন নিদিয়ে চ' আমি সব আমাৰ অব্লিগেশ্যন মিট আপ কৰি আছোঁ আৰু আমাৰ প্ৰত্যেক বছৰে উই আৰ এ গ্ৰ'য়িং ইকনমি টুডে আৰু এতিয়া যদি কোনোবাই কয় যে অসম আৰু এবাৰ দুখীয়া হৈ যাওক 70 বছৰত 3খন মেডিকেল কলেজ হৈছিল কৰিব পৰা নাছিল বিকজ অফ দিছ কনজাৰভেটিভ এটিচিউড চ' উই হেভ চেঞ্জ দ্য গভৰ্ণমেণ্ট পলিচি পিপল হেজ ভোটেড আছ ফৰ ডেট যে তোমালোকে কাম কৰা কেপিটেল প্ৰজেক্ট আজি অসম মালা মই ক'ৰ পৰা আনিম এতিয়া আমি দুটা স্কিম লৈছোঁ যে ধুবুৰীৰ পৰা চিলাপথাৰলৈকে আমি যদি এটা স্পেচিয়েল ইকনমিক কৰিডৰ বনাওঁ ৰাস্তা বনাওঁ গোহাই কমল আলিটোক লৈ 2 ঘণ্টা সময় আমি চিলাপথাৰত গৈ কম কৰি সময় যাব পাৰিম ধুবুৰীৰ পৰা যদি আমি চিলাপথাৰলৈকে ডাইৰেক্ট গোহাই কমল আলিটো বনাওঁ তেতিয়াহ'লে ট্ৰেভেল টাইম উইল বি ৰিডিউচ বাই 2.5 hours তাৰ কাৰণে যদি মোক 10,000 কোটি টকা লোন ল'ব লাগে মই কিয় নল'ম যোগী আদিত্যনাথে 55,000 কোটি টকা লোন লৈছে মমতা বেনাৰ্জীয়ে লৈছে কেৰালাই লৈছে আটাইতকৈ লেফটি চৰকাৰ কেৰালা আছে ইণ্ডিয়াত আটাইতকৈ লোন বেছি লয় কেৰালা গভৰ্ণমেণ্টে আজি মইতো নাজানো কি ধৰণে CPMৰ বিধায়কে ইয়াতে লোনৰ অপ'জ কৰি আছে পলিট বড়োৰ মেক্সিমাম মেম্বাৰ CPM পলিট বড়োৰ মেক্সিমাম মেম্বাৰ আছে কেৰালা গভৰ্ণমেণ্টত আৰু কেৰালাৰ ফাইনেন্স মিনিষ্টাৰে মোক ৰিকুৱেষ্ট কৰিছে যে ব্ৰাদাৰ লোনৰটো 3.5ৰ জেগাত 4.5% কৰিব লাগে বুলি ক'ব লাগে বিকজ উই ৱান্ট টু গ্ৰ' Kerala total GDP 65% loan আছে against 22% of Assam. But Kerala is a model state. মই কেৰালাক আমি অনুকৰণ কৰোঁ হয় মোৰ কোনো ডাউট নাই নহয় এক মিনিট ভাই আমাৰ MLA খিনি মনে মনে থাককচোন কেৰালা অনুকৰণীয় ৰাজ্য ইয়াত কোনো দ্বিমত নাই হেল্থৰ চেক্টৰত কেৰালাৰ যিটো বৈভৱ এইটোত কোনো দুখ নাই আৰু কেৰালাৰ যদি মই অনুকৰণ কৰিব পাৰোঁ মই গৌৰৱ অনুভৱ কৰিম বাট কেৰালাৰ 65% বা GDP কেৰালা ধাৰত পুত গৈ থকা ৰাজ্য বাট কেৰালাই জানে যে আমি যদি প্ৰপাৰলি ইনভেষ্ট কৰোঁ আমি ৰিটাৰ্ণ কৰিম আজি লোনৰ কথা কৈ ডেলিভাৰেট কনস্পিৰেচি কৰা হৈ আছে যে যাতে ৰাজ্যবিলাকৰ প্ৰতিযোগিতাত অসম পিছুৱাই যায় উই আৰ জাষ্ট টেকিং 14,000 crore নেক্সট ইয়াৰ মই ল'ম 18,000 crore তাৰ পিছৰ বছৰ মই ল'ম 22,000 crore লোন প্ৰভাইডেড মোৰ GDP তেনেকে গ্ৰ' হ'ব পাৰে আৰু লোন কেৰালা আজি যিমানে আৰ্টিকল লিখি আছে লোনৰ ওপৰত মেক্সিমাম লেফটিষ্ট ইকনমিক্স লেট দেম গো টু কেৰালাত গৈ চাই আহক আজিতো মমতা বেনাৰ্জীৰ দৰে আদৰ্শনীয় নেত্ৰী কোনো নাই তেওঁৰ ৰাজ্যত গৈ চাই আহক পাঞ্জাৱত গৈ চাই আহক অশোক গেহলটৰ জেগাত গৈ চাই আহক যদি আপোনালোকে অসমক কিবা কথাব খুজিছে হজৰত মহম্মদে কোৱাৰ ধৰণে মিঠাই খোৱা স্বভাৱ বাদ দি আমাক মিঠাই খুৱাব কওক কওক যে পাঞ্জাৱত কংগ্ৰেছে লোন লোৱা বন্ধ কৰি দিয়ক ৰাজস্থানত লোন লোৱা বন্ধ কৰি দিয়ক তাৰপিছত আমাক কওক হোৱাইট পেপাৰ কি মই মুখে দিয়ে কৈ আছো আৰু দি দিম ঠিকে কৈছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগৰবাৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত যে হোৱাইট পেপাৰ উলিয়াইছিলে এতিয়াও এখন উলিয়াই দিম হোৱাইট পেপাৰ 100% এইটো সদনত ক'লে আপুনি একদম মই এইটোকে ক'লো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ যে মই আজি 14,000 কোটি টকা লোন লোৱাৰ ক্ষমতা মোৰ হ'লগৈ তাৰমানে GDP তেনেকে গ্ৰ' হৈছে 3.5% পাৰ্চেণ্টেজত মোৰ বঢ়া নাই আজি 3.5% এনুৱেলি যিটো মই লোন ল'ব পাৰোঁ যিটোৰ পৰিমাণ তৰুণ গগৈৰ দিনত 6,000 কোটি টকা আছিল আজি আমি 14,000 কোটি পালোগৈ দিছ ইজ এ ডেভেলপমেণ্ট ইণ্ডেক্স যে আমি গ্ৰ' কৰি আছোঁ যে ইমানখিনি কাৰণ উই হেভ নট ব্ৰিজ 3.5% 3.5%ৰ ভেলু তৰুণ গগৈৰ দিনত 6,000 কোটি আছিল আজি 3.5%ৰ ভেলু 14,000 কোটি টকা হ'ল উই শুড বি ফিল
প্ৰাউড উই শুড বি ফিল প্ৰিভিলেজ যে আমি অসমৰ ইকনমি এনেকৈ গ্ৰ' কৰিছে এতিয়া মই লোন লোৱা 3-4টা কথা কৈ আছোঁ কেইটামান আমি আৰু লোন ল'ব খুজিছোঁ এতিয়া আমি এটা লোন ল'ব খুজিছোঁ ব্ৰিজ প্ৰজেক্টৰ ওপৰত যাৰ যাৰ নালাগে কৈ দিব যে মোক নালাগে মোক লোনৰ ব্ৰিজ এতিয়া হাউচত কাক লাগে ক'ব এতিয়া আমি এটা লোন ল'ব খুজিছোঁ উইথ অল চেঞ্চ অফ প্ৰাউড মই গৌৰৱ সহকাৰে হাউচত ঘোষণা কৰিব খুজিছোঁ ফাৰ্ষ্ট আমি লোন পৰহি দিনাখন আমি কথা পাতি আহিলোঁ ইনফেক্ট চিঠিখন আহি আছে মই এটা ৱেবছাইটৰ পৰা ওলাই দিছোঁ প্ৰথম আমি এটা লোন এতিয়া নেগচিয়েট কৰিছোঁ সেইটো হ'ল 5,000 crores লোন হ'ব যি অসমৰ নদীবিলাকৰ মাজত ব্ৰিজ বনাম আমি 1900খন 1900 আমি ব্ৰিজ বনাম So this is 5,000 crore loan, white paper done. Second, আমি লোন এটা ল'ব খুজিছোঁ অসমৰ গোটেই কেইখন মেডিকেল কলেজত সুপাৰ স্পেচিয়েলিটি ব্লক লগাবৰ কাৰণে জাইকাই এপ্ৰুভ কৰিছে 3,000 crores না কেশৱ মন্ত নাই জাইকাই এপ্ৰুভ কৰিছে 3,000 crores লোন যিটো পাছে তিনি আধ হৈ গ'ল যে 5,000 ল'ম ব্ৰিজৰ কাৰণে 3,000 ল'ম মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজত সুপাৰ স্পেচিয়েলিটি ব্লক বনাবৰ কাৰণে থাৰ্ড বৰপেটা থাৰ্ড লোন এটা লৈ আছোঁ এইকেইদিনৰ ভিতৰতে সেইটো লোন হৈছে আপোনাৰ 2.5,000 crores লোন হ'ব সেইটো হ'ল যিবিলাক জেগাত মেডিকেল কলেজ নহয় সেইবিলাক জেগাত আমি ডিষ্ট্ৰিক্ট হস্পিটেল বনাম হুইচ কেন বি কনভাৰ্টেড ইনটু এ মেডিকেল কলেজ ইন ডিউ কোৰ্চ অফ টাইম ফৰ্থ আমি এটা লোন ল'ব গৈ আছোঁ আই নদী আৰু ডিব্ৰুগড়ৰ ওপৰত হ'ব ফ্ৰেমাৰ ওপৰত আমি ফৰ্থ এটা লোন ল'ব গৈ আছোঁ সেইটো হ'ল আই নদীৰ ওপৰত মথাউৰি আৰু ডিব্ৰুগড়ত মথাউৰি সেকেন্ড আমি আৰু 3টা মথাউৰিৰ কাৰণে এইবাৰ এডিবিৰ লগত কথা পাতিছোঁ আপোনালোকে আমাক লোন দিয়ক গতিকে একদম মই আই এম ফিলিং প্ৰাউড আৰু মইতো মানুহৰ ওচৰত যাম যে এইখিনি কাম মই কৰিছোঁ আৰু ৰিটাৰ্ণ এক দিনৰো ক্ষতি নোহোৱাকৈ টাইম যদি 30 তাৰিখে ঘূৰাই দিব লাগে 28 তাৰিখে ঘূৰাই দিব আৰু সৰি আৰু এটা লোন লৈছোঁ অকল ইন্টাৰেষ্টটো ঘূৰাই দিব নো উইথ প্ৰিন্সিপল হৰে আপুনি এইটো মই বুজি পোৱা নাই সৰু ল'ৰা কাম চলি আছে বেংকে ইন্টাৰেষ্ট ঘূৰাই দিব প্ৰিন্সিপল ঘূৰাই দিলে বেংকে মানিব নেকি সেইকাৰণে বাঢ়ি বাঢ়ি গৈ আছে আজি সেইকাৰণেতো বাঢ়ি বাঢ়ি গৈ আছে হিমন্ত বিশ্ব শৰ্মা কেপিটেল গৈ ইমান পাইছে হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্যমন্ত্ৰী থকালৈকে এটা কথা মই জানো আৰু মোৰ পিছৰ CM বিলাকেও কৰিব যে প্ৰাউডলি লোন ল'ব আৰু প্ৰাউডলি লোন ঘূৰাই দিব সেকেন্ড এতিয়া আমি এটা লোন লৈছোঁ অখিল গগৈ ডাঙৰীয়া বেয়া পালে ক'ব পাৰিব শিৱসাগৰৰ পৰা একেবাৰে চৰাইদেউলৈকে যোৱা ৰাস্তাটোৰ কাৰণে 250 কোটি টকা লোন লৈছোঁ তো এতিয়াতো ল'ব লাগিব আচ্ছা এতিয়া সববিলাক লোনে নেকি আপোনাৰ সব লোনে আৰু ষ্টেটৰ পৰা কি কৰিছে ৰেভিনিউ আপোনাৰ একো নাই আৰু ৰেভিনিউ আপুনি মোক টেক্স উঠাব দিয়ক তাৰমানে আৰু এটা কথা মই বুজি পোৱা ইমান কথা ক'লে এতিয়ালৈকে সব লোনে আৰু নন লোনত বছৰি যে অৰুণোদয় দিছোঁ সেইটো নন লোন মাইক্ৰ' ফাইনেন্সৰ যে টকা ঘূৰাই দিছোঁ এইটো নন লোন লখিমপুৰত যে মেডিকেল কলেজ বনালোঁ সেইটো নন লোন গুৱাহাটীত যে এতিয়া আৰু এখন দ্বিতীয় মেডিকেল কলেজ হ'ব গৈ আছে এখন নন লোন আপোনাৰ যে বৰপেটা তেজপুৰ এইবিলাক যে আমাৰ দুনিয়াৰ মেডিকেল কলেজ ৰাতাবাৰীত মেডিকেল কলেজ হ'ব নন লোন চ' নন লোনৰ লিষ্টখন হ'ল 55,000 crore লোনৰ লিষ্টখন হ'ল 14,000 কোটি গতিকে দিছ ইজ দ্য লোন আচ্ছা এতিয়া হ'ল মাননীয় অধ্যক্ষ মহোদয় সেকেন্ড কথাটো হ'ল কি যে মই এটা ৰিকুৱেষ্ট কৰিম যে যিসকলে অন প্ৰিন্সিপল লোন অপ'জ কৰে তেওঁলোকে নিজৰ সমষ্টিত কৈ দিয়ক লোন নালাগে বুলি আই উইল বি হেপী এটা শিৱসাগৰ মেডিকেল কলেজখনৰ কাৰণেও মই নাবাৰ্ডৰ লগত কথা পাতি আছোঁ লোনৰ কাৰণে তো নালাগে যদি কৈ দিয়ক আচ্ছা মাননীয় অধ্যক্ষ মহোদয় সেকেন্ড কথাটো আহিলে MLA ফাণ্ডত মই কেইটামান ইয়াত ৰেকৰ্ডত কৈ দিছোঁ যে MLA ফাণ্ড আগতে দিয়ে 50 lakhs এইবাৰ আমি দিলোঁ 80 lakhs and 20 lakhs এইটোত আমাক কিয় বেয়া পাইছে মইতো বুজি পোৱা নাই আগতে আছিল 80 lakhs ৰিলিজ কৰি দিছোঁ আমাৰ এক মিনিট 56 যদি 56ও পাইছে 50-50 কিন্তু 31 মাৰ্চৰ আগতে 1 কোটি সদায় পাবই তাততো কোনো নতুন কথা হোৱা নাই সুহৃদ আঁচনিখন আমি বন্ধ কৰিছোঁ বিকজ MLA টকা দিব নালাগে
So, সেইটো আমি বন্ধ কৰিছো কুহিত লাগে কুহিত লাগে পুৰা লাগে কেঞ্চাৰ অসুবিধা আছে কুহিত লাগে কুহিত লাগে কুহিত লাগে এতিয়া নাই নাই কুহিত লাগে বিৰাট অসুবিধা হৈছে মানে গোটেই কেঞ্চাৰ সন্মানীয় বিধায়ক শিৱসাগৰে কৈছে চুহিত লাগে মই শুনিছো ঠিক আছে বেলেগ কথা এইটো আমি উত্তৰ দিয়াৰ যেতিয়া সময় হ'ব তেতিয়া কম প্ৰশ্নটো হ'ল যে আমাৰ যেতিয়া বাজেট দিয়ে আপোনালোকে বাজেটৰ ডিছকাশ্যনৰ সময়ত চাব যে কোনটো টকা ক'ৰ পৰা আহে অসমৰ এই বছৰৰ 1,27,000 কোটি টকা বাজেটত আৰু 1,27,000 আমাৰ ডিপাৰ্টমেণ্টে খৰচ কৰিব নোৱাৰে উইল গ' নিয়াৰ 96,000 crores কম্পোনেণ্ট অফ লোন ইজ জাষ্ট 14,000 crores আৰু কেৰেলা বা আন ৰাজ্যতকৈ বহুত কম সেইকাৰণে মই হাউচক এটা প্ৰপ'জ কৰিব খোজো লেট দেয়াৰ বি এ 5-member কমিটি অফ হাউচ আপোনালোকে কৰ্ণাটকত যাওক অন্ধ্ৰপ্ৰদেশত যাওক কেৰেলাত যাওক এই ডিবেটটো চেঞ্জ হ'ব লাগে তাৰে বিত্তমন্ত্ৰীসকলৰ লগত কথা পাতক যে আপোনালোকে কিয় এনেকৈ লোন লৈছে তে মই ভাবোঁ তেতিয়া আপোনালোকৰ মনটো ক্লিয়াৰ হৈ যাব চ' মই প্ৰথম প্ৰপ'জ কৰোঁ যে টিম অফ এছেম্বলি শুড ভিজিট কেৰেলা A team of assembly should visit Punjab. আমি লিষ্ট দি দিম যি আমাতকৈ বহুত বেছি লোন 52 আজি অৰুণাচল গভৰ্ণমেণ্টৰ এতিয়া লোন হৈছে 48% অফ GDP তো আপোনালোকে তেতিয়া মাইণ্ডটো ক্লিয়াৰ হ'ব যে কেপিটেল প্ৰজেক্টৰ কাৰণে কোনোবাই যদি লোন নলয় মেঘালয়ৰ হাতত যদি আজি 15,000 কোটি টকা বেছি পৰি যায় বেংগলৰ হাতত যদি 30,000 কোটি টকা বেছি পৰি যায় আৰু অসমৰ যদি হাতত সেই 14,000 কোটি টকা নপৰে যে নোচনেলি কাবাৰ মূৰৰ ওপৰত কোনো মানুহেতো ঘূৰাই দিব নালাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৱেভ কৰি দিয়ে যেতিয়া দৰকাৰ হয় কোনোবা ষ্টেট গ'লে স্মল স্কেলত স্মল ছেভিংছৰ পৰা বেংগলৰ লোন আছিল 10,000 কোটি টকা বিধায়কসকলে প্ৰশ্ন সোধে মূৰৰ ওপৰত ধাৰ ওৱান ফাইন মৰ্ণিং চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱেভ যে ঘূৰাই দিব নালাগে কাকোতো পাব্লিকৰ পৰা এইটো টকা তোলা নহয় যে তোৰ মূৰৰ ওপৰত ইমান টকা তই ঘূৰাই দে বুলি এতিয়া আপোনালোকে আৰু এটা অদ্ভুত প্ৰপজিশ্যন আনি আছে যে ৰেভিনিউ বঢ়াব লাগে তো মই এটা ক'ৰ পৰা ৰেভিনিউ বঢ়াওঁ অসমত যদি আপোনালোকে ৰেভিনিউ বঢ়াব কয় আমাৰ দুখীয়া মানুহৰ ওপৰত আপোনালোক বিং ফিলচফি অফ লেফটিষ্ট আপোনালোকে যদি ক'ব খোজে যে টেক্সেশ্যন বঢ়াই দিয়ক তাতকৈ দুখৰ কথা কি থাকিব পাৰে মই এইটো কথা বুজি আপোনালোকে মোক চেলেঞ্জ কৰি আছে যে ৰেভিনিউ কিয় নাবাঢ়ে বাঢ়িব এতিয়া আমি মাটিৰ ওপৰত খাজানা নলওঁ তো ল'ব লাগিব এতিয়া আজি আমাৰ ওপৰত আমাৰ টেক্সেশ্যন যিটো ৰেট পেট্ৰলৰ টেক্স অসমত আটাইতকৈ কম ভাৰতৰ ভিতৰত তো বঢ়াব লাগিব আজি আমি যদি মানুহক টেক্সেশ্যনটো কম ৰাখিছোঁ অপজিশ্যনে আমাক কিয় প্ৰভোগ কৰি আছে টেক্স লগাবৰ কাৰণে ৰেভিনিউটো বেলেগ একো নাই ৰেভিনিউ অসম গভৰ্ণমেণ্টৰ হাতত 3টা ৰেভিনিউ এটা হ'ল লেণ্ড এটা হ'ল পেট্ৰল ডিজেল মদ আমিতো অকল এই 5টাই ৰেভিনিউ লগাব পাৰোঁ বাকীটো একো ৰেভিনিউ লগাব নোৱাৰোঁ আমাৰ হাতত মাত্ৰ 5টা ৰেভিনিউ পাৱাৰ মাটিৰ খাজানা ষ্টাম্প এণ্ড ৰেজিষ্ট্ৰেশ্যন এটা ব্লক আনটো ব্লক হ'ল এক্সাইজ আনটো ব্লক হ'ল আমাৰ পেট্ৰল ডিজেল আৰু নহ'লে ASTC টিকেটৰ দাম বঢ়াব লাগিব এটা ASCBয়ে প্ৰত্যেক বছৰে আমাৰ পৰা 2,000 কোটি টকা লয় আমি দিওঁ নিদিলে টেৰিফ বঢ়াব লাগিব পাব্লিকে দিব লাগিব সেইকাৰণে আজি যদি অপজিশ্যনে কয় মই যেনেকৈ মিলাই আছোঁ উইদাউট টেক্সেশ্যন আপোনালোকে যদি কয় টেক্স লগাওক এইটো কেনেকৈ হ'ব ৰেভিনিউ বঢ়াক মানে কি ৰেভিনিউ বঢ়াক মানে টেক্স সেইটো কোনেও কোৱা নাই আপুনি এনে দাবী দিছে আপুনিয়ে কৈ আছে ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি আপুনিয়ে দেখোন কৈ আছে ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি হৈ আছে আচ্ছা ৰেভিনিউ আচ্ছা এগেইন আমি বঢ়াবলৈ কোৱা নাই যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ মই কমাব লাগে তেতিয়া মই ত্ৰিপুৰাৰ দৰে হ'ব লাগিব দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সমান দিব নালাগিব লোনটো মই ক'লো নহয় লোনটো আপোনাৰ কাৰণে লৈ আছো আপুনি